সো হেল্লো এভরিওয়ান আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এছামিছৰ অৰ্থাৎ ব্যাকৰণৰ আমি কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম। ইয়াত তোমালোকৰ 20 মাৰ্কছ থাকিব, 20 মাৰ্কছ থাকিব। ইয়াত তোমালোকৰ কুৱেশ্যন যিবিলাক আছে সো ইয়াৰ কুৱেশ্যন এনসাৰবোৰ আমি এইটো ভিডিঅ'ত আমি ডিসকাস কৰিবলৈ আমি ট্ৰাই কৰিম। সো কুৱেশ্যন এনসাৰবোৰ তোমালোকে চাই যোৱা, মই মোৰ নোটছৰ পৰা এনসাৰবোৰ লিখাই দিম, লগতে কিতাপতে দেখাই দিবলৈ ট্ৰাই কৰিম। ঠিক আছে, প্ৰথমতে তোমালোকে চাই লোৱা। সো প্ৰথমতে এইটো যেটো তোমালোকৰ অতি চমু প্ৰশ্ন আছে, ইয়াত তোমালোকৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্কন 1 হ'ব। সো ইয়াত তোমালোক 1 মাৰ্কস কে থাকিব। সো ইয়াত যেটো তোমালোক 1 নম্বৰ কুৱেশ্যনটো আছে, ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান কোনটো? তোমালোকে লগে লিখি যাবা নোটছ বিলাক, আৰু চেনেললৈ যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কাৰণ এইটো ভিডিঅ'ত আমি ক্লাছ 12 এছামিছৰ আমি এইটো চেনেলত মানে আমি ক্লাছ 12 এছামিছৰ আমি ডিসকাস কৰি ইম্পৰ্টেন্ট লগতে তোমালোকৰ নোটছ প্ৰভাইড কৰো, ফ্ৰী তোমালোকৰ নোটছ প্ৰভাইড কৰো মই। ঠিক আছে, যদি 1 নম্বৰটো তোমালোকে চাই লোৱা যে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান কোনটো, উপাদান কি? সো ইয়াৰ এনসাৰটো তোমালোকে কিতাপতে আছে। সোয়া ইয়াত ধ্বনি যেটো আছে, সো ইয়াৰ পৰা তোমালোকে উত্তৰ দিয়া এনেকৈ লিখিবা, ধ্বনি হৈছে ভাষা এটাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান। সে ইয়াত তোমালোকে সুধিছে যে কি ভাষা এটাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান কোনটো? ইয়াত তোমালোকে লিখি দিবা যে ধ্বনি হৈছে ভাষা এটাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান। ইয়াৰ পৰা তোমালোকে উত্তৰ দি এটো লিখি লবা, কিতাপৰ পৰা লিখি লোৱা। তাৰ পিছত তোমালোকে নেক্সট কুৱেশ্যনলৈ গুচি যোৱা। সো নেক্সট কুৱেশ্যন তোমালোকৰ যেটো আছে, সো এই কুৱেশ্যনটো তোমালোকে চাই লোৱা যে নেক্সট কুৱেশ্যন তোমালোকৰ আছে শব্দ কাক বোলে। ঠিক আছে, 2 নম্বৰত যেটো তোমালোকৰ কুৱেশ্যন আছে যে শব্দ কাক বোলে। সো ইয়াৰ উত্তৰটো তোমালোকৰ কিতাপত আছে, মই দেখাই দিম। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা যে এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে শব্দ বোলে। সো ইয়াৰ উত্তৰ তোমালোকে ইয়াৰ পৰা এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে শব্দ বোলে, ইয়ালৈকে তোমালোকে লিখি দিবা, এটো এনসাৰ হৈ যাব। তাৰ পিছত আমি নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। তাৰ পিছত তোমালোকে 3 নম্বৰৰ যেটো কুৱেশ্যন আছে, সো এই কুৱেশ্যনটো তোমালোকে চাই চোৱা যে অসমীয়া ভাষাত কেতিয়াবা কৰ্তা আৰু কৰ্মকাৰকত কোনো বিভক্তি যোগ নহলে কি বিভক্তি যোগ হোৱা বুলি ধৰা হয়? ইয়াৰ উত্তৰটো মই তোমালোকে দেখাই আছো। ইয়াৰ উত্তৰটো এনেকুৱা, সো ইয়াৰ উত্তৰটো মই তোমালোকৰ মোৰ নোটছৰ পৰা দেখাই আছো। সো ইয়াৰ উত্তৰটো তোমালোকৰ 3 নম্বৰৰ যেটো এনসাৰ আছে, অসমীয়া ভাষাত কেতিয়াবা কৰ্তা আৰু কৰ্মকাৰকত কোন বিভক্তি যোগ হোৱা বুলি কোৱা হয়, মানে কোন যোগ নহলে যেটো কি বিভক্তি যোগ হোৱা বুলি কোৱা হয়? শূন্য বিভক্তি। কি হ'ব? শূন্য বিভক্তি যোগ হোৱা বুলি ধৰা হয়। সো এটো তোমালোকে নোটছৰ পৰা লিখি লোৱা। তাৰ পিছত মই নোটছৰ পৰা দেখাই আছো এনসাৰ বিলাক। তাৰ পিছত যেটো নেক্সট কুৱেশ্যন আছে, সো নেক্সট কুৱেশ্যন 4 নম্বৰ যেটো কুৱেশ্যন আছে, অসমীয়া ভাষাত পূৰ্বসৰ্গ বা উপসৰ্গই শব্দ সাধন কৰেনে? সো এই এনসাৰটো হ'ব অসমীয়া ভাষাত পূৰ্বসৰ্গ বা উপসৰ্গ শব্দ সাধন কৰে। ঠিক আছে, কৰে, এইটো এনসাৰ লিখিবা। তাৰ পিছত 5 নম্বৰ আহি গলো। সো 5 নম্বৰটো 2022 চনত আহিছে, ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন। জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগ কি কি? জতুৱা ঠাঁচৰ 2 ধৰণৰ প্ৰয়োগ হ'ল সাধাৰণ অৰ্থ প্ৰকাশক, সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক। সো তোমালোকে চাই লিখি লোৱা। আৰু তাৰ পিছত তোমালোকে যেটো সাধাৰণ অৰ্থ প্ৰকাশক আৰু সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক লিখি এক্সপ্লেইন কৰি দিবা। যেনেকুৱা ইয়াত চোৱা 1 নম্বৰটো এক্সপ্লেইন কৰি দিছে, সাধাৰণ অৰ্থ প্ৰকাশক এটো লিখিবা, অলপ ধুনীয়াকৈ লিখি দিবা। নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হৈ সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ সৃষ্টি হয়। উদাহৰণ দি দিবা তোমালোকে আউল লাক, আহাপাল, ইটিকিং কৰ ইত্যাদি। তাৰ পিছত আৰু এটা যেটো আছে সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক, সো ইয়াৰটো তোমালোকে এক্সপ্লেইন কৰি দিবা, এটো অলপ এক্সপ্লেইন কৰি দিবা। বিশেষ্য, বিশেষণ, ক্ৰিয়া আদি শব্দবোৰ ভিনকৈ বা একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ গঠন হয়। উদাহৰণ কপাল ফুলা, কাণে কাণ মাৰি ইত্যাদি। সো এইখিনি লিখিলে আমাৰ যেটো ক নম্বৰৰ প্ৰশ্নবিলাক উত্তৰবিলাক হৈ যাব। সো ইয়াত আমি নোটছৰ পৰা দেখাই আছো। যেতিয়া খ নম্বৰটো চোৱা, খ নম্বৰ কি কৈছে? চমু প্ৰশ্ন। 1 নম্বৰটো কি কৈছে যে ব্যাকৰণ কাক বোলে? ব্যাকৰণ কাক বোলে? উত্তৰটো হ'ব যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকে ব্যাকৰণ বোলে, যেনে অসমীয়া ভাষাৰ ব্যাকৰণ। সো এটো এনসাৰ তোমালোকে চাই লিখি লোৱা। তাৰ পিছত নেক্সট কুৱেশ্যন 2 নম্বৰটো চোৱা কি কৈছে। 2 নম্বৰটো কৈছে কি 2022 চনত আহিছিল এই কুৱেশ্যনটো, আৰু বহুত প্ৰিবৰ্ডত এই কুৱেশ্যনটো আহিছিল, ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন হয়। অসমীয়া ভাষাত বিভক্তিবোৰক প্ৰধানতঃ কি ভাগত ভাগ কৰিব পাৰি? ইয়াৰ উত্তৰটো এনেকুৱা লিখিবা, অসমীয়া ভাষাত বিভক্তিবোৰক প্ৰধানতঃ 2টা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ'ল ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পূৰ্ববাচক বিভক্তি। 2 নম্বৰটো হ'ব নাম বিভক্তি। এইবিলাক মই কিতাপৰ পৰা বিচাৰি ওলাই লিখিছো। সো তোমালোকে এইবিলাক লিখিব পাৰা ধুনীয়াকৈ, নোটছ বনাই তোমালোকে ধুনীয়াকৈ লিখি লোৱা, চাই লিখি লোৱা। মই লগে কৈ গৈ আছো বানানবিলাক, তোমালোকে চাই লিখি লোৱা। তাৰ পিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, ক্ৰিয়া বিভক্তি কাক বোলে? 2টা উদাহৰণ দিয়া। উত্তৰটো হ'ব পুৰুষ অনুযায়ী
ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পূৰ্ববাচক বিভক্তি। দুটা উদাহৰণ হ'ল মই খাওঁ আৰু মই খাইছোঁ। তাৰপিছত 4 নম্বৰটো যিটো 2023 চনত আহিছিল আৰু বহুতো প্ৰিভিয়ৰ্ডত আহিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰত্যেক কাক বোলে শব্দ সাধনৰ খৰ্গবোৰক প্ৰত্যেক বুলি কোৱা হয়। তাৰপিছত 5 নম্বৰটো চোৱা, পৰপ্ৰত্যয় বা পৰসৰ্গক কি দুটা ভাগত ভাগ কৰিব পাৰি। এইটো 2020 চনত আহিছিল। এই দুটা ভাগ হ'ল কি কৃত প্ৰত্যয় আৰু এটা কি তদ্ধিত প্ৰত্যয়। চ' কেতিয়াবা এই কুৱেশ্যন কেতিয়াবা 2 মাৰ্কছৰ বাবে এই কুৱেশ্যনটা আহিব পাৰে যে কৃত প্ৰত্যয় কাক বোলে 2024 চনত আহিছিল আৰু 19তো আহিছিল। চ' কৃত প্ৰত্যয় কাক বোলে তোমালোকে এনেকৈ লিখিবা, ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেনে প্ৰত্যয়কে কৃত প্ৰত্যয় বোলে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কৃত প্ৰত্যয়ৰ ব্যৱহাৰ তলত দেখুওৱা হ'ল। ব যোগ ওৱা বহুৱা, হু যোগ অন হুৱন। তাৰপিছত খ নম্বৰ যিটো তদ্ধিত প্ৰত্যয় কাক বোলে, যিটো তোমালোকৰ তদ্ধিত প্ৰত্যয় কাক বোলে এনেকুৱা কুৱেশ্যন আহিব পাৰে। তদ্ধিত প্ৰত্যয় কি, এই কুৱেশ্যনটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 2022, 20, 23, 19ত আহিছিল। নাম শব্দ বা প্ৰাতিভাদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে। যেনে খেত যোগ ই খেতি, ধান যোগ অনি ধাননি। চ' এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰত আহিলোঁ আমি, দীঘল প্ৰশ্নবোৰ। 1 নম্বৰ যিটো আছে ব্যাকৰণৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা যে ব্যাকৰণৰ উপাদানসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক নম্বৰ ধ্বনি। ধ্বনি হৈছে ভাষা এটাৰ আটাইতকৈ ক্ষুদ্ৰ উপাদান, যেনে ক, খ, গ ইত্যাদি। তাৰপিছত খ নম্বৰটো শব্দ। এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটকে শব্দ বোলে, যেনে ই, সি, ক, মানুহ, গৰু আদি। তাৰপিছত গ নম্বৰত চোৱা বাক্য। ভাষাৰ আটাইতকৈ ডাঙৰ উপাদানবিধেই হৈছে বাক্য, যেনে মই ভাত খাওঁ, মই ফুটবল খেলোঁ। তাৰপিছত 2 নম্বৰ যিটো 2018 চনত এই কুৱেশ্যনটো আহিছিল HS ফাইনেলত। অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ পিছত যোগ হোৱা পুৰুষবাচক বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, অসমীয়া ভাষাৰ সম্বন্ধবাচক বিশেষ্য শব্দৰ পিছত পুৰুষ অনুযায়ী নিৰ্দিষ্ট বিভক্তি কিছুমান যোগ হয়। এইবোৰেই সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি। অসমীয়া ভাষাৰ এই বিভক্তিকেইটা হৈছে ৰা, এৰা, কমা, ৰ, অৰ, ক, এক। প্ৰথম পুৰুষত কোনো বিভক্তি যোগ নহয় বাবে তাত শূন্য বিভক্তি যোগ হোৱা বুলি ধৰি লোৱা হয়। দ্বিতীয় আৰু তৃতীয় পুৰুষত যোগ হোৱা ৰা, এৰা, ৰ, এৰ, ক, এক বিভক্তিকেইটাৰ প্ৰয়োগ ধ্বনি সাপেক্ষে আস্বৰান্ত সম্বন্ধবাচক শব্দৰ পিছত ৰা, ৰ, ক বিভক্তি তিনিটা আৰু ভিন্ন অন্য স্বৰান্ত তথা ব্যঞ্জনান্ত শব্দৰ পিছত এৰা, এৰ, এক বিভক্তি তিনিটা যোগ হয়। সম্বন্ধবাচক শব্দৰ পাছত যোগ হোৱা পুৰুষৰ বিভক্তি। দ্বিতীয় পুৰুষৰ বিভক্তি ৰা, এৰা, এৰ যিটো মান্য ৰূপ আৰু তুচ্ছ ৰূপ। মান্য ৰূপত তোমালোকে এনেকৈ লিখিবা, তোমাৰ দেউতাৰা যিটো দেউতা যোগ ৰা। তাৰপিছত তুচ্ছ ৰূপত লিখিবা তোৰ দেউতা যোগ এইটো তোমালোকে এনেকৈ চাই লিখি লোৱা। ঠিক আছে, তোমালোকে ভিডিঅ'টো পষ্ট কৰি চাই লিখি লোৱা। মই আৰু এনচাৰবিলাক কৈ নাথাকোঁ, তোমালোকে ধুনীয়াকৈ চাই লিখি লোৱা। তাৰপিছত 3 নম্বৰ যিটো আছে অসমীয়া কাৰকবাচক বিভক্তিৰ এখন তালিকা প্ৰস্তুত কৰা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ। ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, কাৰক আৰু সম্বন্ধ পদত যোগ হোৱা অসমীয়া কাৰকবাচক বিভক্তি বা শব্দ বিভক্তিবোৰক তলত দিয়া ধৰণে তালিকাভুক্ত কৰিব পাৰি। কাৰক বিভক্তিৰ ৰূপ এইবিলাক চব কিতাপতে আছে, তোমালোকে চাই ধুনীয়াকৈ বক্স বনাই লিখি লোৱা, চাই লিখি লোৱা। চ' এই আনচাৰবোৰ তোমালোকৰ কিতাপতে ধুনীয়াকৈ আছে। ঠিক আছে, তোমালোকে ভিডিঅ'টো ৰখাই নহ'লে কিতাপৰ পৰা চাই লিখি লোৱা। 4 নম্বৰটো চোৱা, তলৰ শব্দবোৰত কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুওৱা। এইটো যিটো ভাঙি দেখুৱাব কৈছে কোনটো খেতি, খাবন, লিখক, ধাননি, কান্দোৰা। চ' খেতিটো তোমালোকে এনেকৈ ভাঙিবা, খেত যোগ কি খেতি তদ্ধিত প্ৰত্যয়, ধান যোগ অনি ধাননি তদ্ধিত প্ৰত্যয়, কান্দ যোগ উৰা কান্দোৰা কৃত প্ৰত্যয়, খা যোগ অন খাবন কৃত প্ৰত্যয়, লিখ যোগক লিখক কৃত প্ৰত্যয়। তাৰপিছত 5 নম্বৰত তলৰ জতুৱা ঠাঁচবোৰৰ বাক্য গঠন কৰা। কোনটো দিছে, কঁকালত টকালি বন্ধা, চকু কপালত উঠা, দাঁতে উঠে লগা, মূৰ পুলুকাপ দিয়া, উনাসত বা বোলা। চ' ইয়াৰ উত্তৰবিলাক আমি লিখিম। কঁকালত টকালি বন্ধাটো লিখিবা, কোনো কামলৈ সাজু হোৱা। ইয়াৰ অৰ্থ লিখি তাৰপিছত তাৰমানে বাক্য ৰচনাটো কৰিব দিছে। ঠিক আছে, যিটো তোমালোকৰ ঘৰখনৰ একমাত্ৰ ছোৱালীজনীক বিয়া দিবলৈ মাক দেউতাক কঁকালত টকালি বান্ধিছে। 2 নম্বৰত যিটো চকু কপালত উঠা, আচৰিত হোৱা,
চকু কপালত উঠা মানে আচৰিত হোৱা। বৰ্তমান সমাজৰ সুশৃংখল যুৱকৰ কাণ্ড দেখি বয়োজ্যেষ্ঠসকলৰ চকু কপালত উঠিছে। তাৰপিছত 3 নম্বৰটো চোৱা, দাঁতে উঠে লগা, কাজিয়া পেচাল কৰি থকা। ককাই ভাই দুজনৰ মাজত ইমান মিল যে দুয়োজনকে কেতিয়াও দাঁতে উঠা লগা দেখাই নাই। তাৰপিছত 4 নম্বৰটো চোৱা, মূৰ পুলুকা দিয়া, দায়িত্বৰ পৰা আঁতৰি থকা। পুতেক ডাঙৰ হৈ অহাৰ লগে লগে ঘৰখনৰ সকলো কামতে দেউতাকে আজিকালি মূৰ পুলুকা দিয়া দেখা যায়। 5 নম্বৰটো 2023-19 আহিছিল 19 বাহ বলা, আনন্দত আত্মহাৰা হোৱা। পঢ়া শুনা নকৰি 19 বাহ বলাই ফুৰা ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত সফলতা লাভ কৰিব নোৱাৰে। 6 নম্বৰ 2015 আৰু 18 আহিছিল কপাল ফুলা, মানে সৌভাগ্য উপস্থিত হোৱা। একমাত্ৰ পুতেকৰ চৰকাৰী চাকৰিটি হোৱাত পৰিয়ালটোৰ কপাল ফুলিল। 7 নম্বৰটো কাণে কাণ মাৰি কোনোমতে 2018 চনত আহিছিল। আজিৰ প্ৰতিযোগিতাৰ দিনত কাণে কাণ মাৰি পৰীক্ষাত পাছ কৰিলে একো কামত নাহে। তাৰপিছত 4 নম্বৰটো চোৱা, গা এৰা দিয়া, মনোযোগ নিদিয়া বা দায়িত্ব এৰা। নতুন বোৱাৰীজনী ঘৰখনত সোমোৱাৰ লগে লগে শাহুৱেকে ঘৰৰ সকলো কামতে গা এৰা দিয়া হ'ল। 9 নম্বৰত চোৱা, গাৰ নোম ডাল ডাল হোৱা, মানে অতিপাত ভয় খোৱা। যোৱা ৰাতি ভূতৰ চিনেমাখন চাই মোৰ গাৰ নোম ডাল ডাল হ'ল। 10 নম্বৰটো চোৱা, গা টঙা, সুস্থ হৈ উঠা, 2018 চনত আহিছিল। বহুত দিন বেমাৰত পৰি মানুহজনে আজিহে গা টঙাইছে। 11 নম্বৰটো চকু চৰখা, আনৰ ভাল দেখিব নোৱাৰা, 2018 আনৰ ভাল দেখিব নোৱাৰা। চকু চৰখা স্বভাৱটোৰ বাবেই ল'ৰাটোক সকলোৱে বেয়া পায়। তাৰপিছত 12 নম্বৰটো চোৱা, চকুৰ কোটা, অপ্ৰিয় শত্ৰু, তেজীমলা মাহীমাকৰ চকুৰ কোটা আছিল। তাৰপিছত 13 নম্বৰটো মুখ বুজোৱা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট আহিব পাৰে। 2018 আমাৰ চুবুৰীৰ মুখ বুজোৱা তিৰোতাকেইজনীয়ে প্ৰায়ে অশান্তিৰ সৃষ্টি কৰে। প্ৰি বৰ্ডত আহিছিল হাত লৰটো, মানে চোৰ স্বভাৱৰ। হাত লৰ স্বভাৱটোৰ বাবেই ল'ৰাটোৱে সকলোতে মাৰ খাই মৰে। 2022 চনত আহিছিল হাত দীঘল, ক্ষমতাশালী প্ৰভাৱশালী। এইটো লিখিবা, সমাজৰ হাত দীঘল মানুহবোৰে সমাজ এখনৰ উন্নতিৰ বাবে বহু কাম কৰিব পাৰে। 16 নম্বৰটো দাঁত নোহোৱা, সাহস নথকা, তাৰ নিচিনা দাঁত নোহোৱা ল'ৰাটোৰ পৰা একো আশা কৰিব নোৱাৰি। 17 নম্বৰটো চোৱা, হিয়াৰ আমঠু, অতি মৰমৰ, লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া জাতিৰ হিয়াৰ আমঠু। 18 এলাপেচাক সাধাৰণ, মানুহজন দেখাত এলাপেচাক হ'লেও বহু কথাৰে জ্ঞান আছে। 19 নম্বৰ উৰুলি পোঙা, মানে থান থিত নোহোৱা। এইটো 2018 চনত আহিছিল, বহুতো ৰিপৰ্টত আহিছিল। তো এনেকুৱাকৈ লিখিবা, উৰুলি পোঙা স্বভাৱটোৰ বাবেই মানুহজনে এতিয়াও নিজাকৈ ঘৰ এখন সাজিব পৰা নাই। 20 নম্বৰ কুৱেশ্যনটো চোৱা, পিঠি দিয়া, আওকাণ কৰা, বিয়া পাতি ল'ৰাটোৱে মাক দেউতাকৰ ফালে পিঠি দিলে। এইটো যিটো তোমালোকৰ 21 নম্বৰ আছে, অজিন পাতকী, 2018 চনত আহিছিল আৰু লগতে প্ৰি বৰ্ডত আহিছিল। চ' অজিন পাতকী মানে জিন যাব নোৱাৰা, মিলিব নোৱাৰা। অজিন পাতকী বদনে মান আনি অসম উচ্ছন্ন কৰিলে। তাৰপিছত কিছুমান প্ৰত্যয় আছে, প্ৰত্যয় ভাঙি দেখুৱাইছে। বযোগ উহোৱা বহুৱা, এইটো কৃত প্ৰত্যয়। সুযোগন সুৱন কৃত প্ৰত্যয়। উজ্জুকনি উজনি কৃত প্ৰত্যয়। মগযোগ অনিয়াৰ মগনিয়াৰ কৃত প্ৰত্যয়। নাচযোগ অনি নাচনি কৃত প্ৰত্যয়। কান্দুযোগোৰা কান্দোৰা কৃত প্ৰত্যয়। তাৰপিছত এইবিলাক তদ্ধিত প্ৰত্যয়। খেতযোগী খেতি তদ্ধিত প্ৰত্যয়। যেটো তোমালোকৰ ধান যোগনি ধাননি তদ্ধিত প্ৰত্যয়। ৰস যোগাল ৰসাল তদ্ধিত প্ৰত্যয়। ধাৰ যোগোৱা ধাৰুৱা তদ্ধিত প্ৰত্যয়। বেগ যোগাই বেগাই তদ্ধিত প্ৰত্যয়। সাধু যোগটো সাধুতা তদ্ধিত প্ৰত্যয়। বুদ্ধিয়ক তদ্ধিত প্ৰত্যয়। এইবিলাক চাই লিখি লোৱা। চ' এইখিনি আজিৰ এই ভিডিঅ'টোত আমি গোটেইখিনি গ্ৰামাৰ মানে আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত। চ' চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এইখিনি আছিল আজিৰ ভিডিঅ'টো। থেংকছ ফৰ ৱাচিং।